এতিয়া যেহেতু একদম মটৰৰ ছিজন আৰু এনেকৈ কেঁচা মটৰ আৰু আলু দি বনোৱা দমখন খাবলৈ কোনে কোনে ভাল পায়। আজি যিহেতু বতৰটো ডাৱৰীয়া সেইকাৰণে একদম আজি বনাবলৈ খাবলৈ মন গ'ল মটৰ আলুৰ দম। আৰু এয়া মই দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰ চালাৰ। আৰু ইয়াত কোনো ধৰণৰ গুড়া মছলা ব্যৱহাৰ নকৰাকৈ সদায় মোৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছে মই গুড়া মছলা ব্যৱহাৰ নকৰোঁ। অকল নহৰু আদা পিঁয়াজ জলকীয়া দি পেলাই একদম ধুনীয়া এখন আলু মটৰৰ দম ৰেডি কৰিলোঁ। আহকচোন মই কেনেকৈনো এই দমখন ৰেডি কৰিলোঁ তাৰ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু মই মৌচুমীয়ে আজি এটা নতুন ভিডিঅ'লৈ ৰেচিপি ভিডিঅ' লৈ পেলাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আগৰ দিনত যে বিয়াবিলাকত এটা বস্তু খুৱাইছিলে লুচিৰ লগত আলু আৰু মটৰৰ দম, সেইটো কোনে কোনে খাই ভাল পায়। আৰু আজিকালি যিহেতু ভাত চাতৰ এৰেঞ্জ কৰে বিয়াবিলাকত, তথাপিও পোলাও চিলি চিকেন এইবিলাক খুৱাই যদিও আগৰ সেই টেষ্টটো কোনেও পাহৰিব নোৱাৰে, এতিয়াও মুখৰ পৰা যোৱা নাই। আৰু আজি বতৰটো বহুত ডাৱৰীয়া সেইকাৰণে খাবলৈ মন গৈছে মটৰ আলুৰ দম। এয়া মই মটৰ আলুৰ দম বনাব লৈছোঁ। আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব। তেল গৰম হোৱাত এয়া মই গোটা জিৰা দি পিঁয়াজখিনি দি লৈছোঁ আৰু একদম সকলোখিনি যোগাৰ কৰি লৈছোঁ। আগতেই মছলা বটি লৈছোঁ আৰু এতিয়া পিঁয়াজখিনি ৰঙা হোৱাকৈ পূৰা ভাজিম। ভজাৰ পিছত বিলাহীও কাটি লৈছোঁ, আলু সিজাই লৈছোঁ আৰু মটৰ গুচাই লৈছোঁ। এতিয়া যিহেতু মটৰৰ ছিজন হয় সেইকাৰণে এনেকৈ কেঁচা মটৰ দি পেলাই বনোৱা আলু দমখন বহুত টেষ্টি হয়। পিঁয়াজখিনি একদম ৰঙাকৈ ভাজি খোৱাত এতিয়া মই এই পিচি থোৱা মছলাখিনি নহৰু আদা জিৰা এইখিনি দি দিছোঁ, জলকীয়া পকা জলকীয়া আৰু এইখিনি পূৰা ধুনীয়াকৈ ভাজি লওঁ। তাৰপিছতহে বিলাহী আৰু মটৰ দিম। দেখিছেনে? আৰু ইয়াতে মই নিমখ আৰু হালধি দি দিম। এতিয়া এয়া মছলাখিনি একদম ধুনীয়াকৈ একদম ভাজ খাই গৈছে আৰু একদম কাষেদি তেল বিৰিঙি ওলাইছে দেখিছেনে? তাৰমানে মছলাখিনি ভাজ খাইছে। আৰু ইয়াতে মই এতিয়া কাটি থোৱা বিলাহীখিনি দি দিম। এটা বিলাহী কাটি থৈছোঁ মই হেৰিয়ৰ কাৰণে দালিত দিবৰ কাৰণে, সেইটো ইয়াত ৰাখি থ'ম। বিলাহীখিনি দি পেলাই মটৰো দি দিম আৰু মটৰটো কাৰণ আলুটো সিজাই লৈছোঁ, বেছি সময় নালাগে। বিলাহীখিনি অলপ ভাজ খাওঁতে মই মটৰো দি দিছোঁ আৰু ইয়াৰ পিছতে এইখিনি ভালকৈ অলপ ভাজ খালে আলু দিম। লৰাই আছোঁ পূৰা, বিলাহীখিনি প্ৰায় গলিয়ে গৈছেগৈ। এনেকৈ বনালে খাবলৈ সঁচাকৈ টেষ্টি হয়। আৰু আজি বতৰটো যিহেতু ডাৱৰীয়া সেইকাৰণে এনেকৈ খাবলৈ মন গ'ল আলু মটৰৰ দম। আৰু ইপিনে কাষতে দালিও বহাই থৈছোঁ মই ওলকবি দি পেলাই। বিলাহী মটৰখিনি অলপ ভাজ খোৱাত এয়া মই আলু দি দিছোঁ। আলুখিনি মই সিজাই লৈছোঁ, এতিয়া খুব সোনকালে হয় কাৰণ বিলাহীখিনি ভাজি ল'লে আলু সোনকালে নিসিজে। আৰু মটৰখিনিও মই বিলাহীৰ লগতে দি দিছোঁ। আৰু যিহেতু কেঁচা মটৰ হয় সেইকাৰণে ইয়াক সিজাই কৰি লোৱা নাই, এতিয়া এনেই সিজ খাব, সিজিব। আৰু এনেকৈ খাবলৈ কোনে কোনে ভাল পায়। এতিয়া অলপ হেৰি হোৱাৰ পিছতে মটৰখিনি সিজিবলৈ পানী দিম আৰু লাষ্টত একদম মানে হেৰি দি দিম ধনিয়া পাত, কেঁচা ধনিয়া পাত কেইডালমান দি দিম। বহুত টেষ্টি হয় আৰু বহুত মানে গোন্ধটো বহুত ধুনীয়া হয়। ইয়াত অলপ এতিয়া পানী দি দিম জোখমতে। এয়া পানী দি দিলোঁ, পানীখিনি অলপ শুহিলেই মোৰ আলু মটৰৰ দম ৰেডি হৈ যাব। এনেকৈ বনোৱা আলু মটৰৰ দমখন খাবলৈ কোনে ভাল পায় কমেণ্টত জনাব। বিছ মিনিটতে একদম এয়া মোৰ আলু মটৰৰ দম ৰেডি হৈ গ'ল। আৰু কোনে কোনে ভিডিঅ'টো ভাল পালে সেইটো জনাব। আপোনালোকে মোৰ সকলোবোৰ ভিডিঅ'তে ধুনীয়াকৈ লাইক কমেণ্ট কৰে আৰু পূৰা ছাপোৰ্ট কৰাৰ কাৰণে সকলোকে ধন্যবাদ। আৰু যদি ছাপোৰ্ট কৰিব বিচাৰিছে আপোনালোকে ষ্টাৰ দি পেলাইও মোক ছাপোৰ্ট কৰিব পাৰে। এয়া ৰেডি হৈ গৈছে। ইয়াত এতিয়া মই মাত্ৰ কেইডালমান কাটি থোৱা ধনিয়া পাত দি দিম গোন্ধটোৰ কাৰণে।
এয়া একদম ধনিয়া পাত দি দিলোঁ আৰু একদম মোৰ ৰেডি হৈ গ'ল। এতিয়া আমি আহাৰ গ্ৰহণ কৰিম আৰু বতৰটো যিহেতু ডাৱৰীয়া এনেকৈ খাবলৈ বহুত ভাল লাগে।